মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ, আজি মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ইংলিছৰ ইংলিছ গ্ৰামাৰ আধৰুৱা ভিডিঅ'খিনি মই আপলোড দিব ওলাইছোঁ। ইয়াতে কুৱেশ্যন হ'ল ডু এজ ডিৰেক্টেড, অৰ্থাৎ নিৰ্দেশ অনুযায়ী কৰা, উত্তৰ কৰা, ডু এজ ডিৰেক্টেড। অ'কে, ডু এজ ডিৰেক্টেড। So number 8 আছে Ravi is the best boy in our class. ইয়াক কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে। সেন্টেন্সটো মই লিখি দিছো, Ravi is the best boy in our class. So এই সুপাৰলেটিভ ডিগ্ৰীত আছে, ইয়াক কম্পাৰেটিভ কৰিব লাগে। সিডি মই এনেকৈ বুজাই দিছো, that means সুপাৰলেটিভ টু কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে। So কম্পাৰেটিভ ডিগ্ৰী কৰিবলৈ হলে সুপাৰলেটিভ ডিগ্ৰী যিদৰে সাবজেক্টেৰে আৰম্ভ হৈছে, সেন্টেন্স টু সাবজেক্ট হল ৰাভি, গতিকে ৰাভিৰ পৰা আমাৰ কি কৰিম, সেন্টেন্সটো আৰম্ভ কৰিম। সো ৰাভি ইজ বেটাৰ, দা গুচি যাব, অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা থাকে, কিন্তু কম্পাৰেটিভ ডিগ্ৰীৰ আগত আমি দা নিলিখো। এবাৰ বেষ্টৰ কম্পাৰেটিভ ডিগ্ৰী কি লিখিছো, বেটাৰ লিখিছো, অৰ্থাৎ গুডৰ কম্পাৰেটিভ ডিগ্ৰী বেটাৰ আৰু সুপাৰলেটিভ ডিগ্ৰী বেষ্ট হয়। সো ৰাভি ইজ বেটাৰ। তাৰপিছত কম্পাৰেটিভৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল কি, দেন এনি আদাৰ লিখিব লাগে। সো লিখিলো, তাৰপিছত বয় আছে, বয় লিখিলো, ইন আৱাৰ ক্লাছ যেনেকৈ আছে তেনেকৈ লিখি দিলোঁ। সো নিশ্চয় দেখা পাইছে এতিয়া কম্পাৰেটিভ ডিগ্ৰী হৈ গ'ল। মই চিডি বুলি লিখি দিছোঁ। সো ৰাভি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন আৱাৰ ক্লাছ। সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় বৰ্ডত দেখিবলৈ পাইছে যে ৰাভি ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ। ইয়াক কম্পাৰেটিভ ডিগ্ৰী কৰিলে কি হয়, ৰাভি ইজ বেটাৰ দেন any other boy in our class. So B ahil, Sita is more beautiful than Nita. Okay, B, Sita is more beautiful than Nita. ইয়াতে কম্পাৰেটিভ ডিগ্ৰী সেন্টেন্স ইয়াতে দেখিবলৈ পাইছে, more beautiful আছে আৰু than আছে, আৰু যেতিয়া এনেকুৱা মোৰ থাকিব আৰু দেন থাকিব, নিশ্চয় এইটো কম্পাৰেটিভ ডিগ্ৰী সেন্টেন্স হ'ব। আৰু ইয়াক কম্পাৰেটিভৰ পৰা কি কৰিব দিছে, কম্পাৰেটিভৰ পৰা পজিটিভ ডিগ্ৰী কৰিব দিছে। অৰ্থাৎ এনেকৈ যেতিয়া কম্পেৰিজনটো দুটা সাবজেক্টৰ ভিতৰত যেতিয়া লিমিটেড হৈ থাকে, that means if the comparison is limited between two subject only, that is Rita, Sita and Nita, দুটাৰ মাজত সীমিত হৈ আছে, তেনেকুৱা সেন্টেন্স আমি পজিটিভ ডিগ্ৰী কৰিব পাৰোঁ, সুপাৰলেটিভ কৰিব নোৱাৰোঁ। আৰু পৰীক্ষাটো পজিটিভ ডিগ্ৰীয়ে কৰিবলৈ দিছে। সো পজিটিভ ডিগ্ৰীত কি হ'ব, এই সাবজেক্টৰ পজিশনৰ কি হ'ব, সলনা সলনি কৰিব লাগিব। অৰ্থাৎ আমি ইয়াতে সীতা আছিল, কিন্তু সীতাৰ সলনি ৰীতা আগত লিখিব লাগিব। অ'কে, আৰু সেন্টেন্সটো নিগেটিভ ফৰ্মত লিখিব লাগে। সো ইট উইল বি সীতা ইজ নট, সেন্টেন্সত নট নাই, পজিটিভ ডিগ্ৰীত ইয়াতে কি আহিব, নট আহিব। সো এইটো কি হ'ব, নীতা ইজ নট এজ বিউটিফুল। পজিটিভ ডিগ্ৰীৰ আগে আৰু পিছে কি লিখিব লাগে, এজ বা সো এজ লিখিব লাগে। কোনোবাই ইয়াতে এজৰ ঠাইত সো লিখিব পাৰিব। অ'কে, কাৰেক্ট হ'ব, নীতা ইজ নট সো বিউটিফুল এজ, বা নীতা ইজ নট এজ বিউটিফুল এজ সীতা। অ'কে, সেন্টেন্সৰ মিনিং একে আছে, ই পজিটিভ ডিগ্ৰী হৈ গ'ল। মিনিং কি, সীতা নীতাতকৈ বেছি ধুনীয়া, সীতা নীতাতকৈ ধুনীয়া। এইবাৰ সেন্টেন্স হ'ল নীতা সীতাৰ সমান ধুনীয়া নহয়, তাৰমানে সীতাই আল্টিমেটলি ধুনীয়া, বেছি ধুনীয়া। এবাৰ মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড, ইয়াক পজিটিভ ডিগ্ৰী কৰিব দিছে। মাউণ্ট এভাৰেষ্ট, এটা আগৰ কুৱেশ্যন পেপাৰতো আহিছিলে, ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। সো হাইয়েষ্ট আছে, গতিকে ই সুপাৰলেটিভ ডিগ্ৰী, ইয়াক সুপাৰলেটিভৰ পৰা কি কৰিব দিছে, পজিটিভ পিডি লিখি দিছো। দ্যাট মিন্স ইট হ্যাজ টু বি চেঞ্জড অৰ ট্ৰান্সফৰ্ম ফ্ৰম সুপাৰলেটিভ ডিগ্ৰী টু পজিটিভ ডিগ্ৰী। গতিকে এনেকুৱা সেন্টেন্সক যেতিয়া পজিটিভ ডিগ্ৰীত লিখা হয়, তেতিয়া নো আদাৰেৰে লিখিব লাগে। অৰ্থাৎ মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ সেন্টেন্সটো লাষ্টৰ ফালৰ পৰা আৰম্ভ কৰিব লাগে। অৰ্থাৎ নো আদাৰ পিক, ইয়াৰ পৰা আৰম্ভ হ'ব, নো আদাৰ পিক ইন দ্য ৱৰ্ল্ড, আৰু সাবজেক্টটো লাষ্টৰ ফালে গুচি যাব। অ'কে, সো লিখি দিছো। অলৰেডি বহুত ভিডিঅ' দিয়া হৈছে ডিগ্ৰীজ অফ কম্পেৰিজনৰ, গতিকে এইবিলাক চালে গম পাই যাব। সো ইয়াতে আছে কি, নো আদাৰ
no other peak in the world is as high as Mount Everest. Is as high as Mount Everest. So it positive degree হৈ গল PD লিখি দিছো. Mount Everest is the highest peak in the world. Positive degree হ'ব. No other peak in the world is as high as Mount Everest. Again, last one ahile here to as director. She is singing a song. A day take question. Last no aru ase. She is singing a song. She is singing a song. Yeah, take question koribo lage. A question take. Okay, question take. So board of dekhibole paise instruction to here we have to add a question take at the end of this statement. She is singing a song. So yet auxiliary verb বা বিভার্ব আছে গতিকে টেনশন নাই বিভার্ব লিখি দিলো is তাৰপিছত সেন্টেন্স টো নট নাই নিগেটিভত নাই কাৰণে ইয়াতে নট সংক্ষিপ্ত ৰূপত লিখিব লাগিব সো এটো কি হ'ব isn't তাৰপিছত সাবজেক্টটো লিখিলে হয় সাবজেক্ট কি আছে pronoun আছে noun থাকিলে pronoun কৰিব লাগে গতিকে ইয়াতে দেখা গল সাবজেক্ট noun নাই pronoun আছে গতিকে সি আছে সিয়ে হ'ব সো একেবাৰে ইজি আপুনি গ্ৰামাৰৰ টপিক বিলাকৰ ভিতৰত টেক কোৱেশ্চন এটা বহুত মানে ইজি চেপ্টাৰ ষ্টুডেন্ট বিলাকে বুজি পায় আৰু শুদ্ধ কৰে পৰীক্ষা সো isn't she okay next আহিল he can drive a car ইয়াক ইন্টাৰোগেটিভ কৰিব লাগে he can drive a car ইয়াক কি হলে চেঞ্জ কৰিব লাগে ইন্টাৰোগেটিভ লাগে এৰো মাৰ্কটি ইন্টাৰোগেটিভ লিখিছো তো এইটো পৰা বুজি পাব we have to change it into interrogative sentence so interrogative বুলি কোৱাৰ লগে লগে কোৱেশ্চন কৰিব লাগে অৰ্থাৎ ইয়াৰ যিটো অক্সিলাৰি ভাব আছে তাক আগত আনো একেবাৰে সিম্পল সেন্টেন্স কেন আগত আনিলো হি লিখিলো ড্ৰাইভ লিখিলো ভার্ব আছে জিএস তাকে লিখিলো একটা কোৱেশ্চন মাৰ্ক দিলো সো এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হলে পরিণত হৈ গল একেবাৰে ইজি মোৰ মনৰ ছাত্ৰ ছাত্ৰী সকল অক্সিলাৰি ভাবটো আগত আনিলো তাৰপিছত সাবজেক্ট লিখি বাকি সেন্টেন্সটো লিখি দিছো সো এটো ইন্টাৰোগেটিভ হৈ গল হি ক্যান ড্ৰাইভ এ কাৰ তেও গাড়ী চলাব পাৰে তেও গাড়ী চলাব পাৰে নে কোৱেশ্চনত ক্যান হি ড্ৰাইভ এ কাৰ অনিল went to Delhi to visit his mother এটো আস্ক কোৱেশ্চন আহিলে ওপৰত লিখি দিছো মই এটো মুছি দিছো অনিল went to Delhi to visit his mother Anil went to Delhi to visit her mother ইয়াতে কি কৰিব দিছে ask a question okay ask question okay এটা question সুধিবলৈ দিছে so question সুধিবলৈ দিলে আপোনালোকে জানে যে question সুধাৰ কাৰণে বা ask question কৰাৰ কাৰণে আমাৰ কিছুমান নিৰ্দিষ্ট question word আছে আৰু সেই question word বিলাকক আমি WH question word বুলি কওঁ হয়নে নহয় আৰু তাৰ ভিতৰত কি আছে what আছে when আছে how আছে where আছে why আছে সো এতিয়া সেন্টেন্সটো আমি পঢ়িছা আমি কি বুজি পাম যে এতে কেনেকুৱা কোৱেশ্চন কৰিলে এই স্টেটমেন্টটো আমি আনসাৰ হিচাপে পাম দেখা গল অনিল went to Delhi to visit her mother to visit his mother হ'ব her নহয় ভুলতে মই his লিখিছ her লিখিছো to visit his mother সো আপোনালোকে দেখা পাইছে এটো his লিখি দিলো সো নিশ্চয় অনিলে কি কৰিছিল তেওঁৰ মাকক চাবলৈ দিল্লীলৈ গৈছিল তেতিয়ালে কিবা এটা উদ্দেশ্য লৈ গৈছিল গতি কিবা এটা উদ্দেশ্য জানিবলৈ আমি why ব্যৱহাৰ কৰি কোৱেশ্চন কৰো সো এপ্ৰোপ্ৰিয়েট আস্ক কোৱেশ্চন এতে why ৰে আৰম্ভ হ'ব গতিকে why ৰে মই আৰম্ভ কৰিছো why তাৰপিছত দেখা গল যে ইয়াত কোনো অক্সিলাৰি ভার্ব নাই সেন্টেন্সটো went আছে ভার্ব went to past tense ৰ ভার্ব যেতিয়া ভার্ব past tense ত থাকে তেতিয়া আমি did ৰ সহায় লৈ তাক কোৱেশ্চন কৰো সো why did তাৰপিছত সাবজেক্টটো লিখিব লাগিব সাবজেক্ট কি আছে অনিল সো why did অনিল তাৰপিছত went ৰ প্ৰেজেন্ট টেন্স কি হ'ব যেতিয়া আমি past tense ইউজ কৰিলো did ৰ past tense did লিখিলো তেতিয়া ভার্বটো কিন্তু প্ৰেজেন্ট টেন্সত লিখিব লাগে সো why did অনিল go to Delhi লিখি আমি কোৱেশ্চন মাৰ্ক দিব লাগিব কাৰণ বাকি to visit his mother এখানে এই সেন্টেন্সটো এই কোৱেশ্চনটোৰ আনসাৰ হ'ব সো আনসাৰ আৰু কোৱেশ্চন লিখিব নালাগে সো why did অনিল go to Delhi অনিল দিল্লীলৈ কিয় গৈছিল ধুনিয়াকৈ উত্তৰ বা স্টেটমেন্টটো আছে অনিল went to Delhi to visit his mother ওকে নিশ্চয় আপোনালোকে বুজি পাইছে
ask question কৰিবলৈ question word wh question word আমি ইউজ কৰো আৰু question word ইউজ কৰি appropriate question word ইউজ কৰি আমি কি কৰো ask question কৰো আৰু এটো নিশ্চয় question হৈছে আৰু answerও আছে অৰ্থাৎ পৰীক্ষাত এনেকুৱা এটা আমাক question কৰে যত answer দিয়া থাকে আমি question বনাব লাগে সো হেতু নামে হল ask question সো সেন্টেন্স কিটা মই মুছি দিম মুছি দিয়াৰ আগতে আপোনালোকক মই এবাৰ পঢ়ি দিছো Ravi is the best boy in our class ইয়াক কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে আনসার হল Ravi is better than any other boy in our class okay next sentence আহিলে Sita is more beautiful than Nita ইয়াক আকো পজিটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিব দিছে সো Nita আগত আনিছো Nita is not as beautiful as Sita next আহিলে Mount Everest is the highest peak in the world ইয়াক আকো পজিটিভ ডিগ্ৰী কৰিবলৈ দিছে গতিকে কি লিখিম no other peak in the world is as high as Mount Everest okay নিশ্চয় বুজি পাইছে এবাৰ ডি আছে she is singing a song ইয়াত কি কলে add a question tag অৰ্থাৎ tag question কৰিবলৈ দিছে tag questionৰ আনসাৰ টুল isn't she সো মই এক্সপ্লেইন কৰিছো বুজি পাইছে নিশ্চয় he can drive a car ইয়াক ইন্টাৰগেটিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰিব দিছে সো ইয়াৰ ইন্টাৰগেটিভ সেন্টেন্স হ'ব অক্সিলাৰি ভাৰ্ব can আগত আনিছো আৰু বাকি সেন্টেন্সটো লিখি দিছো can he drive a car okay last one আছিলে Anil went to Delhi to visit his mother ask question কৰিব লাগে why the question কৰি মই বোৰ্ডত লিখি দিছো why did Anil go to Delhi সো এবাৰ মই মুছি দিছো আৰু এইখন পেপাৰৰ লাষ্টলৈকে আমি আহি আছো লাষ্ট কোৱেশ্চন হল ট্ৰান্সলেচন ওকে গোৱালপাৰা ডিস্ট্ৰিক্টৰ মানে কোৱেশ্চন পেপাৰ ইংলিশৰ কোৱেশ্চন পেপাৰখন কৰি আমি লাষ্টৰ ফালে আহি পাইছো এতিয়া ট্ৰান্সলেচন খিনি আপলোড দিম কেটামান সেন্টেন্স আছে অসমীয়াৰ পৰা কি ইংলিশলৈ ট্ৰান্সলেট কৰিব লাগে সো আপোনালোকে বোৰ্ডত চাব মই অসমীয়াও লিখি দিম আৰু ইংলিশও লিখিম ওকে সো প্ৰথম সেন্টেন্সটো হল দিছপুৰ অসমৰ ৰাজধানী একেবাৰে সহজ সেন্টেন্স আমি আগতেও লিখিছিলো এটা হল ট্ৰান্সলেচন ওকে সো দিছপুৰ অসমৰ ৰাজধানী দিছপুৰ অসমৰ ৰাজধানী একেবারে সিম্পল সেন্টেন্স আর অ্যাসার্টিভ সেন্টেন্স গটিকে ইয়াক কি লিখিম সাবজেক্ট হল দিছপুর দিছপুরেৰে আৰম্ভ কৰিম দিছপুর ইজ দা ক্যাপিটাল অফ আসাম ওকে দিছপুর ইজ দা ক্যাপিটাল অফ আসাম দিছপুর ইজ দা ক্যাপিটাল অফ আসাম সো এইটো হৈ গল সেকেন্ড সেন্টেন্সটো দিলে হি খুসকাৰি বিদ্যালয়লৈ যায় এইটো একেবাৰে ইজি সেন্টেন্স হি খোজকাঢ়ি বিদ্যালয়লৈ যায় কেনেকৈ যায় খোজকাঢ়ি যায় গটিকে যায় আছে ই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স সদায় হোৱা কাম গটিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি সাবজেক্টৰে আৰম্ভ কৰিম সাবজেক্ট হল হি তাৰপিছত যায় লিখিম যোৱাৰ ইংলিশ গো কিন্তু হি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হোৱাৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ হৈতে কি হয় এস বাই এস হয় সো গোৰ হৈতে কি হ'ব ইয়েস হ'ব কলৈ যায় স্কুললৈ বা বিদ্যালয়লৈ সো হি গোস টু স্কুল ওকে কেনেকৈ যায় খুজকাঢ়ি অন ফুট সো মই এটা অসমীয়া ওয়ার্ড পঢ়িছো আৰু হেকিটা মই ইংলিশত লিখি দিছো কেৱল কি ঠিক লিখিছো সাবজেক্ট আৰু ভাৰ্ব সাবজেক্ট লিখিছো আৰু ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিছো সো নিশ্চয় বুজি পাইছে হাউ টু ট্ৰান্সলেট ফ্ৰম আসামিজ টু ইংলিশ সো মই প্ৰত্যেকটো ভিডিওতে মই আপোনালোকক যিমান পাৰো মই এক্সপ্লেইন কৰি দিও আৰু নিশ্চয় আপোনালোকে বুজি পাইছে নেক্সট আছে তেও মোৰ চিনাকি তো এইটো কেনেকুৱা সেন্টেন্স গতিকে এই সেন্টেন্সত যেতিয়া আমি মানে ট্ৰান্সলেচন কৰিম তেতিয়া এটা কথা মনত ৰাখিব লাগিব যে ই কিন্তু এক্টিভ ভয়েসৰ সেন্টেন্স নহয় ওকে অৰ্থাৎ তেও মোৰ চিনাকি মানে কি মই তোক চিনি পাওঁ ওকে সো আই নো হিম লিখিব পাৰো তেতিয়া ডাইৰেক্ট হ'ব কিন্তু তেও মোৰ চিনাকি বা পৰিচিত তেনেকুৱা সেন্টেন্সত আমি কি কৰা উচিত পেসিভ ভয়েসত লিখিলে বেছি ভাল হ'ব সো এইটো পেসিভ স্ট্ৰাকচাৰত কি হ'ব আই নো হিম হি ইজ নন টু মি ওকে কি লিখিম তেও মোৰ চিনাকি হি ইজ নন টু মি সো প্ৰথমে মই কি কৰিছো এক্টিভত সেন্টেন্সটো ভাবি লৈছো নহয় জানো তেও মোৰ চিনাকি মানে কি মই তোক চিনি পাওঁ সো আই নো হিম ক যেতিয়া পেসিভ কৰিব কি লিখিব লাগিব হি ইজ নন টু মি নন লগত টু ভাৰ্ব হয় টু প্ৰিপজিশন হয় সো হি ইজ নন টু মি ওকে নিশ্চয় বুজি পাইছে
নেক্সট আহিলে আৰু এইটো লাষ্ট ওৱান তাই পঢ়িবও নোৱাৰে লিখিবও নোৱাৰে ডি তাই পঢ়িবও নোৱাৰে লিখিবও নোৱাৰে পঢ়িবও নোৱাৰে লিখিবও নোৱাৰে সো এই সেন্টেন্সত দুটা পার্ট আছে এটা পঢ়িব নোৱাৰে এটা লিখিব নোৱাৰে দুটা কি নেগেটিভত আছে যেতিয়া কোনো এটা সেন্টেন্সত দুটা কাম থাকে আৰু দুটাৰ কোনোটোই নহয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি নাইদাৰ নট ইউজ কৰি সেন্টেন্স লিখো ওকে ইয়াতে সাবজেক্ট কিন্তু এটাই হেতু হল তাই তাইৰ ইংলিশ কি she আৰু পাৰাৰ ইংলিশ কি can ওকে গতিকে দুটাতে কি আছে নোৱাৰে নোৱাৰে তাৰ মানে নোৱাৰে আগত আমি কি লিখিব লাগিব পাৰে লিখিব লাগিব can আৰু neither not ইউজ হ'ব এটাৰ আগত কি পঢ়িব নোৱাৰে neither read আৰু এটাৰ আগত কি nor write অৰ্থাৎ she can neither read nor write অৰ্থাৎ যি দুটা ক্ৰিয়াৰ কাম আছে আৰু দুটা নেগেটিভত আছে সো এটা নেগেটিভৰ আগত neither আহিব আনটোৰ আগত nor আহিব সো নিশ্চয় আপোনালোকে দেখা পাইছে একেবাৰে ইজি সেন্টেন্স আৰু পাৰে ইংলিশটো লিখি লৈছো can পাৰে টু neither nor ইউজ কৰাৰ লগে লগে হিটো নোৱাৰে হৈ গৈছে নেগেটিভ হৈ গৈছে সো সেন্টেন্সটো হল she can neither read nor write ওকে সো এনেদৰে আমাৰ কি হল গোৱালপাৰা ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশনৰ ইংলিশ গ্ৰামাৰৰ গোটেইখিনি মানে গোটেইখিনি মই আপলোড দিলো এটা ভিডিঅ'ৰ যোগেদি মই ইংলিশ লাৰ্নিং ইউটিউব চেনেলৰ যোগেদি যোৱাকালি এটা ভিডিঅ' দিছো আৰু আজি এইটো দিয়া হ'ল সো মই ট্ৰান্সলেচন কেইটা আকৌ এবাৰ আপোনালোকৰ সন্মুখত মই কৈ দিছো যাতে কোনো ধৰণৰ খোকোজা বা ভুল নাথাকে প্ৰথমটো আছিল দিছপুৰ অসমৰ ৰাজধানী দিছপুৰ ইজ দ্য কেপিটেল অফ আসাম সেকেন্ড টু হিজ খুচকাৰী বিদ্যালয়লৈ যায় হি গোজ টু স্কুল অন ফুট হি গোজ টু স্কুল অন ফুট নাম্বাৰ সি তেওঁ মোৰ চিনাকি হি ইজ নন টু মি ওকে নাম্বাৰ 4 তাই পঢ়িবও নোৱাৰে লিখিবও নোৱাৰে she can neither read nor write সো আজিৰ ভিডিঅ'টি মই এইখিনিতে শেষ কৰিবলৈ ওলাইছো আপোনালোকক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিলো ওকে